ধুৰন্ধৰ পাৰ্ট 2টো চালো। পাৰ্ট 2টো চাই আপোনাৰ ৰিয়েকশ্যন এনেকুৱা হৈ যাব। মুভিটো অলমষ্ট 4 ঘণ্টা আছে, কিন্তু মুভিটো আমি চাবলৈ 3জন গৈছিলো আৰু শ্ব'টো মৰ্ণিং 11টা বজাত আছিলে। আমি যেতিয়া ওলাইছিলো তেতিয়া পুৰা জোৰকে বৰষুণ দি দিলে, সেইটো কাৰণে আমাৰ লেট হৈ গ'ল অলপ। আমি গৈ 10-15 মিনিটৰ পাছত পালো ষ্টাৰ্ট হোৱাৰ, আৰু এদিন গৈ চাব লাগিব 15-10 মিনিট বা অনলাইনৰ পৰা যোগাৰ লগাই চাব লাগিব। এতিয়া ধুৰন্ধৰ পাৰ্ট 2 দা ৰিভেঞ্জৰ কৈ দিওঁ অলপ। স্পইলাৰ দিবলৈ ট্ৰাই নকৰো বাৰু, নহলে থিয়েটাৰ এক্সপিৰিয়েঞ্চটো বেয়া হৈ যাব। মুভিটো পুৰা 3 hours 49 minutes আছে। তাত টোটেল পুৰা 7টা চেপ্টাৰ দেখায় আৰু থালা ফৰে ৰিজন হৈ যায় তাতো। ऐसा नहीं हो सकता, कह दो कि ये झूठ है। ধুৰন্ধৰ পাৰ্ট 1টোত বেছিভাগ ৰহমান ডেকেটৰ ওপৰতে চলে, কিন্তু পাৰ্ট 2টোত ৰণবীৰ সিঙৰ ওপৰতে চলে ফাৰ্ষ্ট টু লাষ্ট। জাস্ক্ৰিত সিঙৰ পৰা সি হামজা কেনেকা বনে সেইটো গম পাব এই পাৰ্ট 2টোত, আৰু তাৰ ফেমিলিৰ বিষয়ে অলপ গম পাব, আৰু কৰ হয় সি গম পাই যাব ভালকে। 4 ঘণ্টা মুভিটোত নালাগিব যে ইমান দীঘল চিনেমা চাইছে। ইণ্টাৰভেল আহোতে আহোতে আপোনাক লাগিব যে ইমান জল্দি টাইমটো পাৰ হৈ গ'ল। এতিয়া ষ্টাৰ্ট দিছিলো আৰু কেনেকুৱা ইণ্টাৰভেল আহি গ'ল। বৰ হ'বলৈ নিদিবই মানে তোমালোকক, ইমানটো পটেনচিয়েল আছে আৰু মুভিটোৰ ওপৰত। তাৰপিছত SP চৌধুৰী সি ফাৰ্ষ্ট হাফত পুৰা কপাই দিয়ে যেনেকা পাৰ্ট 1ত কৰিছিলে সঞ্জয় দত্তই। তাৰপিছত মেজৰ ইকবাল, তাৰ ৰোলটো পাৰ্ট 1ৰ ৰহমান ডেকেটৰ নিচিনা নহ'বও পাৰে, কিন্তু তাৰ ৰোলটো পুৰা ইম্পেক্টফুল আছে কিন্তু পাৰ্ট 2টোত। আপুনি গৈ চালে ভালকে গম পাই যাব ফাৰ্ষ্ট টু লাষ্ট। তাৰপিছত আৰ মাধৱান, তাৰ কেৰেক্টাৰটো কিন্তু অৰা আছে মুভিটোত, ইমানটো অৰা আছে যে ইণ্ডিয়াত থাকি পাকিস্তানক হিলাই দিব। তাৰপিছত ইয়েলিনা জামালি, তাৰ কম চিনে আছে কিন্তু যোনবোৰ আছে ভালেই লাগে। তাৰপিছত হামজাৰ চচুৰজি জামিল জামালি প্লেড বাই ৰাকেশ বেদী, সেই কেৰেক্টাৰটো পাৰ্ট 1তো কমেডি কৰে আৰু পাৰ্ট 2টো কমেডি কৰে বাৰু। তাৰ লাষ্টত কিবা এটা ৰোল আছে, সেইটো স্পইলাৰ নিদো বাৰু। সেই চিনটো চাই আপুনি লাষ্টত কনফিউজে হৈ যাব। তাৰ পৰা উজেৰ বলোজ, তাক ফাৰ্ষ্ট হাফত ৰেটেড একচন কৰা চাই পাব, বহুত বেছি ব্ৰুটেল দেখাই দিয়ে সেইখিনিত। মুভিটো চাই ইমানেই ভাল লাগিছে যে আদিত্য ধাৰে ইমানেই ধুনীয়া কাম কৰিছে যে তুমি বা মই 5 out of 5 ষ্টাৰে দিম। মানে ইমানেই ভাল কাম কৰিছে আদিত্য ধাৰে। গৈ মুভিটো থিয়েটাৰত চালে ভাল হ'ব তাৰ এক্সপিৰিয়েঞ্চটো। আৰু ধুৰন্ধৰ দি ৰিভেঞ্জৰ কালেকশ্যনটো কৈ দিছো, ফাৰ্ষ্ট ডে কিমান অপেনিং লৈছে। ভিডিঅ'টো গধূলি সময়ত ৰেকৰ্ড কৰিছিলো 6টা-7টাৰ মাজত। আজি দিনটোত 3টামান শ্ব' পাৰ হৈছে আৰু ৰাতিটো আছেই। আৰু মুভিটোৰ এডভান্স শ্ব' লাগিছিলে 18 মাৰ্চ দিনা গধূলিৰ পৰা। বুক মাই শ্ব'ত মই চেক কৰিছিলো 5টাৰ পৰা ষ্টাৰ্ট হৈছিলে। অফিচিয়েল কালেকশ্যনটো ক'ব নোৱাৰিম বাৰু, হ'লেও এটা অনুমান ধৰিলো তাৰ এক্ৰছ শ্ব' লাগিছিলে 8,928টা শ্ব' লাগিছিলে। ইমানটো শ্ব'তে মুভিটো 65.54 কৰোৰ কমালে, আৰু ৰাতিৰ শ্ব'জবোৰ আছেই, আৰু ৰাতিৰ শ্ব'টো মিলাই দিলে এপ্ৰক্স 80 to 90 প্লাছ হৈ যাব লাগে। আৰু ইমানটো পটেনচিয়েল আছে আৰু মুভিটোৰ। আৰু টোটেল গ্ৰছ 51.60 কৰোৰ, তেনেহলে টোটেল হৈ গৈছে 108.54 কৰোৰ। তেনেহলে 19 মাৰ্চ দিনাৰ টোটেল কালেকশ্যনটো 150 প্লাছ কৰোৰ কালেকশ্যন কৰি ল'ব লাগে ৰাতিৰ ভিতৰত। 150 কৰোৰ ফিক্স ক্ৰছ কৰিবই, আৰু লাক ভাল থাকিলে 200 কৰোৰো পাৰ হৈ যাব চাগে। মই 18 মাৰ্চ আৰু 19 মাৰ্চৰ দুটাই ধৰিয়ে কৈছো কালেকশ্যনটো দেই। আৰু ভিডিঅ'টো আপলোড কৰোতে কৰোতে চাগে অফিচিয়েল কালেকশ্যনটো ওলাইও যাব চাগে, সেইটো চেক কৰি ল'বা খালি গৈ পিনে চোৱা তেন্তে মুভিটো। তাৰ আগত যদি ভিডিঅ'টো ভাল লাগিলে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া ভিডিঅ'টো ইয়াতে এণ্ড কৰিছো, লগ পাম নেক্সট এটা ভিডিঅ'। বাই, টেক কেয়াৰ।